ভয় খুৱাই বৰ ভাল পাওঁ ন হেই শুনচোন ধেমালি বহুত হলো হে মাউত তোমাৰ দুখবোৰ মনতে আবদ্ধ কৰি ৰাখিবলৈ শিকিব লাগিব তুমি এইখিনি সময়ত সাহস হৈ তাৰ ওচৰত থিয় হ'ব লাগিব এইবোৰ তই কি কৈ আছ বিষ্ণু মই এই কাম কৰিবই লাগিব তই পাগল হৈছ নেকি তোক মই এই কামত সহায় কৰিব নোৱাৰিম তই সহায় কৰ নকৰ নাজানো কিন্তু মই এই কাম কৰিমেই আৱেগত তই ভুল সিদ্ধান্ত লৈছ বিষ্ণু মই ভুল সিদ্ধান্ত লোৱা নাই বহুত ভাবি চিন্তি মই এই কাম কৰিবলৈ ওলাইছোঁ তই বুজা নাই ইয়াৰ পৰিণাম কি হ'ব পাৰে মানুহে মোৰ ওপৰত কলংক জাপি দিব পাৰে মোক বেয়া মানুহ বুলি ক'ব পাৰে কওক মোৰ কোনো আপত্তি নাই কাৰণ মই এইটো ভালদৰেই জানো যে ভৱিষ্যতৰ বাবে এয়া উচিত সিদ্ধান্ত জীৱনত বহুত বন্ধু পাইছো কিন্তু তোৰ দৰে কোনো হ'ব নোৱাৰে যেতিয়াই বিপদ আহে সদায় মইতো মোৰ ওচৰতে পাওঁ বহুত কৰিলি তই মোৰ বাবে তাৰ বাবে মই তোৰ ওচৰত চিৰকৃতজ্ঞ বিষ্ণু বিষ্ণু আহোঁতে জীৱনৰ বাকী যাত্ৰাত মই অকলে আগুৱাই যাব লাগিব সাহসেৰে বিষ্ণু তুমি এতিয়ালৈকে অহাই নাই যে মই বুজি পাইছো তুমি বহুত কষ্ট পাইছা কিন্তু দেউতাক হিচাপে নমামীৰ প্ৰতি তোমাৰ দায়িত্বখিনি তুমিতো পালন কৰিবই লাগিব আহা এবাৰ অন্তিমবাৰৰ বাবে তোমাৰ ছোৱালীজনীক চাই যোৱাহি মই নাযাওঁ বাইদেউ আচল কথা কি জানে বাইদেউ মোৰ ছোৱালীজনীক হত্যা কৰা হৈছে আৰু আপুনিয়ে সেইগৰাকী হত্যাকাৰী জানি বুজি আপুনি নমামীক মৃত্যুৰ মুখলৈ ঠেলি দিছিল ইয়াৰ শাস্তি মই আপোনাক দিম গোটেই জীৱন আপুনি মনত ৰাখিব লাগিব এই শাস্তি এয়া আপুনি মোৰ প্ৰতিশোধ বুলিয়েই ভাবক বা উচিত সময়ত লোৱা উচিত সিদ্ধান্ত বুলিয়েই ভাবক কিন্তু কষ্টটো মই আপোনাক দিমেই মাহী মাহঁত শ্মশানৰ পৰা আহি পালে মাহী বিয়া হৈ অহা দিনৰে পৰা নমামীক মই মোৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰি আহিলো ইমান কষ্ট দিলো ইমান যাতনা দিলো তথাপিও সকলোবোৰ সহ্য কৰি গ'ল কোনোদিনে মোৰ প্ৰতি তাইৰ সন্মান কমি নগ'ল নিজৰ মাকৰ দৰে মৰম দিলে মোক তাই আৰু লাহে লাহে মই যেতিয়া তাইক বুজি পালো
লৈ গ'ল ভগৱানে তাইক আমাৰ ওচৰৰ পৰা। নাকান্দিবাচোন মাহী। নমামি গুচি গ'ল সঁচা, কিন্তু তাই আমাক বহুত কথাই শিকাই গ'ল। পাৰিবাৰিক মূল্যবোধ, মৰমৰ শক্তি, ত্যাগৰ শক্তি সকলো। আৰু তাইৰ আটাইতকৈ ডাঙৰ উপহাৰ কণমানি মাইনাজনী আমাক দি গ'ল। নমামি নাথাকিলেও তাইৰ এতিয়া অংশ সদায় আমাৰ লগতে থাকিব মাহী। হেল্ল', কেনেকৈ আমাৰ নাতিনীজনী কি হ'ল আমাৰ নাতিনীজনীৰ? বোৱাৰীজনীকতো লৈয়ে গ'লা। নাতিনীজনীৰ অবিহনে মই কেনেকে জীয়াই থাকিম? ছোৱালীজনীৰ অবিহনে মোৰ ল'ৰাটো কেনেকে জীয়াই থাকিব? জানকী, মহা, আমাৰ নাতিনীজনী কি হ'ল আমাৰ নাতিনীজনীৰ? হস্পিটেলৰ পৰা কোনোবাই লৈ গ'ল। এইমাত্ৰ হস্পিটেলৰ পৰা ফোন আহিছিল। এনেকৈ কেনেকে এটা সন্তান কোনোবাই লৈ যাব পাৰে? মই হস্পিটেললৈ যাব লাগিব। হস্পিটেল কৰ্তৃপক্ষ ইমান ইৰেছপঞ্চিবল কেনেকৈ হ'ব পাৰে? কি হ'ব এতিয়া? আমাৰ নাতিনীজনীক কোনে লৈ গ'ল? তুমি চিন্তা নকৰিবা জানকী, আমি বিচাৰি উলিয়াম। যেনেকৈ নহওক কিয় আমি আমাৰ নাতিনীক বিচাৰি উলিয়ামেই। হস্পিটেল কৰ্তৃপক্ষই CCTV ফুটেজ পৰীক্ষা কৰি আছে। নিশ্চয় আমি গম পাম কোনে এই কাম কৰিলে। কি হ'ব ধৰিছে ঘৰখনত? নমামি গুচি গ'ল আৰু এতিয়া সন্তানটো। মাৰেতো মোক জীয়াই জীয়াই মাৰি থৈ এই পৃথিৱীৰ পৰা গ'ল। এতিয়া একমাত্ৰ তয়ে আছ, যাৰ বাবে মই মৰি মৰি জীয়াই থাকিব লাগিব। মই আহোঁ দিয়া। পিবুক কথাটো ক'লেনে বাৰু? কেনেকৈ কওঁ বিভানক এই কথা? শ্মশানৰ পৰা অহাৰ পৰা সি ৰুমটোতে সোমাই আছে। এই খবৰটো দি তাক আৰু কষ্ট দিব নোৱাৰোঁ। থাকিব দিয়া তাক তেনেকৈ অলপ সময়। ক'ব নালাগে এতিয়া এইবোৰ কথা। মই হস্পিটেললৈ গৈ অলপ অনুসন্ধান কৰোঁগৈ। ভগৱান, মোৰ বংশৰ একমাত্ৰ চিন আছিল সেয়া। কিয় তুমি এনেকুৱা কৰিছা? দয়া কৰা আমাৰ ওপৰত। কোনে নিলে আমাৰ কণমানিজনীক? বোৱাৰীজনীকতো লৈয়ে গ'লা। নাতিনীজনীৰ অবিহনে মই কেনেকে জীয়াই থাকিম? ছোৱালীজনীৰ অবিহনে মোৰ ল'ৰাটো কেনেকে জীয়াই থাকিব?
এখেতে হয়নে সঁচা কথা ক'ব কিন্তু হয়নে নহয় হয় তেওঁৱেই হয় আপোনাকে কৈছোঁ শুনকচোন সমীৰ আহিলে বিষ্ণু খুৰা আহোঁতে আজি অলপ পলমেই হ'ল দে আপোনাক বিচাৰি পুৱাই পুৱাই মানুহ এজন আহিছিল কোন মানুহ কোন মানুহ নাজানো কৈছে গুৱাহাটীৰ পৰা অহা বুলি গুৱাহাটীৰ পৰা মোক বিচাৰি কোন আহিল নো মই সেইবোৰ একো নাজানো কৈছে যে নমামীৰ দেউতাক বিষ্ণু আছে নেকি মোক এদিন আপুনি কৈছিলে যে আপোনাৰ ছোৱালীজনীৰ নাম নমামী আছিল বুলি মানুহজন গ'ল নেকি নাই যোৱা আপুনি অহালে ৰৈ দিম বুলি কৈছে অঁ সৌজন তাত ৰৈ আছে তেওঁৰ কিবা ভুল হৈছে হা কিন্তু আপুনি ক'লৈ যায় ঘৰলৈ যাম আজিতো চম্ভালি ল আহিছিলহে মাত্ৰ যাব লাগিব ইমাৰ্জেঞ্চি এখেতে হয়নে সঁচা কথা ক'ব কিন্তু হয়নে নহয় হয় তেওঁৱেই হয় এইবোৰ কি হৈ আছে মই একো বুজিয়েই পোৱা নাই শুনকচোন আপোনাকে কৈছোঁ শুনকচোন আপুনিয়ে বিষ্ণু নহয় জানো নহয় নহয় মই বিষ্ণু হয় আপুনিয়ে হয় এক মিনিট ৰ'ব এয়া চাওক আপোনাৰ ফটো আছে মোৰ লগত একে চেহেৰাৰ দুজন মানুহ থাকিব নোৱাৰে নেকি আপুনি বুজা নাই কিয় মোক ইমান আমনি কৰি আছা যাবলৈ দিয়া মই তপনৰ ল'ৰা বাচু বহুত কষ্ট কৰি আপোনাৰ ঠিকনাটো বিচাৰি উলিয়াইছোঁ তপনৰ ল'ৰা দেউতাৰ অৱস্থা বেয়া কিনো ক'ম আৰু অন্তিম অৱস্থা বুলিবই পাৰি
ভাল বন্ধু বুলিবলৈ আপুনিয়ে আছে। দেউতাৰ এই অন্তিম সময়খিনিত আপোনাক লগ কৰিব বিচাৰিছে। ভাবি লওক, এয়াই তেওঁৰ শেষ ইচ্ছা। কি হৈছে তপনৰ? কেঞ্চাৰ, লাষ্ট ষ্টেজ। আপুনি চিন্তা নকৰিব খুৰা, মই যে ইয়ালৈ আহিছোঁ কোনেও নাজানে। আপুনি কেৱল মোৰ লগত বলক দেউতাৰ ওচৰলৈ। আপুনি হয়তো নাজানে খুৰা, আপুনি যোৱাৰ পিছত আমাৰ ঘৰলৈ পুলিচো আহিছিল। দেউতাক সোধপোছ কৰিছিল, কেইবাদিনো মাৰ ধৰো কৰিছিল। কিন্তু আপোনাৰ ছোৱালীৰ সন্তানৰ বিষয়ে একোৱেই কোৱা নাছিল। আৰু ক'বনো কি, আপুনি কলৈ গুচি আহিল তেওঁতো একোৱেই নাজানে। দুখ পালোঁ তপনৰ খবৰটো শুনি। যাবলৈতো বৰ মন গৈছিল তাক এবাৰ লগ কৰিবলৈ, কিন্তু মই গুৱাহাটীলৈ কেনেকৈ যাওঁ কোৱা? ৰিস্ক আছে। এবাৰ যাব লাগিব খুৰা। দেউতাৰ এই অন্তিম সময়খিনিত যদি মই তেখেতৰ শেষ ইচ্ছাটো পূৰণ কৰিব নোৱাৰোঁ, ল'ৰা হিচাপে মোৰ নিজকে বৰ অযোগ্য যেন লাগিব। মই আপোনাক শেষ অনুৰোধ কৰিছোঁ খুৰা। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে